এফালে হোজাই জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইডছ ৰোগীৰ সংখ্যা ৩ মাহৰ ভিতৰত ২৭ জনৰ দেহত ধৰা পৰিছে HIV গৰ্ভৱতী মহিলাও এইডছত আক্ৰান্ত হোৱাত উদ্বিগ্ন প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে অত্যধিক ড্ৰাগছ ব্যৱহাৰৰ ফলতে এইডছ ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ তথ্য প্ৰকাশ কৰিছে হোজাই অসামৰিক চিকিৎসালয়ৰ অধীক্ষক বাসুদেৱ মালাকৰে আৰু এই সন্দৰ্ভত আমাক অধিক তথ্য জনাব আমাৰ সাংবাদিক সঞ্জীৱ শইকীয়া উদ্বেগজনকভাৱে বৃদ্ধি পাইছে HIV পজিটিভ এই HIV পজিটিভ কিয় বৃদ্ধি পাইছে সকলোৱে জ্ঞাত কাৰণ হোজাই জিলাত লগতে সমগ্ৰ অসমৰ লগতে হোজাই জিলাতো ড্ৰাগছৰ যিটো পৰিৱেশ চলিছে এই ড্ৰাগছৰ বাবে এই HIV পজিটিভ হোৱাৰ আশংকা কৰা হৈছে এতিয়ালৈকে হোজাই জিলাত ২৭ জন চিনাক্ত কৰা হৈছে তাৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলাও আছে কিন্তু এই ৰিজাল্টটো ৩ মাহৰ হয় এই 3 মাহতে কিন্তু এতিয়ালৈকে ২৭ জন HIV পজিটিভ ৰোগী চিনাক্ত কৰা হৈছে আমি উপস্থিত আছোঁ হোজাই জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ সৈতে আমি কোনে কোনে চাউচলৈ যাব বিচাৰিছোঁ ছাৰ কি ক'ব কেইজন এতিয়ালৈকে চিনাক্তকৰণ কৰা হৈছে আমি ২০২৫-২৬ তাৰমানে এপ্ৰিল মে জুন এপ্ৰিলৰ পৰা আমাৰ ইয়াৰবিলাক ষ্টাৰ্ট হয় এপ্ৰিল মে জুনলৈকে আমি টোটেল 495 জেনেৰেল কেছ টেষ্ট কৰিছিলোঁ তাৰ ভিতৰত ২৬ জন পজিটিভ আহিছে আৰু গৰ্ভৱতী মহিলা ৮৮২গৰাকীক টেষ্ট কৰা হৈছে তাৰ ভিতৰত এগৰাকী মহিলাৰ HIV পজিটিভ হৈছে ছাৰ এইটোতো আপোনালোকৰ তথ্য আৰু থাকিব পাৰে আমাৰ তথ্য মানে এইখিনি হ'ল আমাৰ পেচিভ কেছ তাৰমানে যিখিনি কেছ আমাৰ ইয়াত হস্পিটেলত আহে আমি সন্দেহবশতঃ টেষ্ট কৰোঁ সেইখিনি ৰিপৰ্ট যদি আমি এক্টিভ ছাৰ্ভেইলেঞ্চ কৰোঁ চাৰিওফালে মানে আমি নিজেই গৈ বিচাৰি পেলাই কেম্প ৱাইজ বা ভালনাৰেবল পপুলেশ্যন কিছুমান আছে সেইবিলাকত সেই গ্ৰুপবিলাক যদি টেষ্ট কৰোঁ যথেষ্ট সংখ্যক HIV কেছ ওলোৱাটো মানে খাটাং ইয়াত কিয় হৈছে ছাৰ কিয় মানুহ HIV পজিটিভ বোলে ছাৰ HIV মেইনলি আজি এইটো টেণ্ডৰ আগত আছিলে HIV আনচেফ ছেক্সৰ কাৰণে হোৱা বুলি আমাৰ এটা ধাৰণা আছিলে এতিয়া দেখা গৈছে যে মানে যিবিলাকে ড্ৰাগ ইউজ কৰে মানে ড্ৰাগৰ মানে ব্যৱহাৰ কৰে এটা চিৰিঞ্জেৰে প্ৰত্যেকটো মানুহে এটা চিৰিঞ্জেৰে ১০-১৫টা গ্ৰুপত ড্ৰাগছ লয় সেই ড্ৰাগছ ইউজাৰবিলাকৰ HIV-টো খুব বেছি হয় ২ নম্বৰতে হয় আনচেফ ছেক্স কোনোবা ধৰক ট্ৰাক ড্ৰাইভাৰ কিবা ড্ৰাইভাৰ বা ক'ৰবাত গাড়ী চলাই যায় হেৰি কৰে বা তেনেকুৱা ধৰণৰ ফ্ৰিকুৱেণ্টলি মুভ কৰা মানুহবিলাক সেইবিলাক মানুহৰ কি হয় কেতিয়াবা নেচাৰেল ডিজায়াৰৰ কাৰণে আনচেফ ছেক্স কৰে বা প্ৰষ্টিটিউটৰ ওচৰলৈ যায় বা তেনেকুৱা ধৰণৰ টেষ্টিং নোহোৱাকৈ সেইবিলাক মানুহৰ গাত HIV থকাটো গম পোৱা নাযায় সেইকাৰণে তেওঁলোকেও আনিব পাৰে আৰু ৩ নম্বৰ কথাটো হৈছে যদি দুৰ্ভাগ্যবশতঃ কোনোবা চেণ্টাৰত কোনোবা ৰোগীয়ে টেষ্ট ল'ব লগা হ'ল ব্লাড ট্ৰেন্সফিউশ্যন কৰিব লগা হ'ল তেতিয়াহ'লে কি হয় টেষ্ট দিয়া মানুহটোক যদি আমি HIV পৰীক্ষা নকৰাকৈ কিবা কাৰণত ভুলবশতঃ সেই ব্লাডটো অন্য মানুহক দিলোঁ তেতিয়াহ'লে সেই বেমাৰটো তাৰ পৰা দিব পাৰে আৰু একেবাৰে ৰেয়াৰ কেছটো ৰেয়াৰ বুলি নকওঁ যদিহে প্ৰেগনেঞ্চি কেছটো পজিটিভ হয় সেই কেছটোৰ যদি গৰ্ভস্থ মানে সন্তান থাকে বা প্ৰেগনেঞ্চি হয় সেই সন্তানটোৱে নিজক নিজে এই মাকৰ পৰা এই বেমাৰটো কেৰি কৰি ল'ব লাগে যুৱ প্ৰজন্মক কি আহ্বান জনাব আপুনি যুৱ প্ৰজন্মক মই এইটোৱে আহ্বান তেওঁলোকে জানে যিবিলাকে ড্ৰাগ ইউজ কৰে বেয়া সংগ লাগে তেওঁলোকে নিজেই জানে যে মই এনেকুৱা সংগ সেই মানুহবিলাকে নিজে ওলাই আহিবলৈ টেষ্ট কৰিব লাগে এইটো আচলতে ভয় কৰিবলগীয়া কথা নহয় কাৰণ তেওঁৰ জীৱন মৰণৰ সমস্যা আছে তেওঁৰ উত্তৰ পুৰুষৰ জীৱন মৰণৰ সমস্যা আছে এইটো কাৰণ HIV এবাৰ হ'লে কি ভাল নহয় কিন্তু মেডিচিন দিলে সেই মানুহজনে সুস্থ সবল এটা জীৱন যাপন কৰিব পাৰে বা তেওঁ যে ট্ৰেন্সমিশ্যন কৰা কেপাচিটি বা বেলেগলৈ দিব পৰা কেপাচিটিটো কমি যায় ট্ৰিটমেণ্টত থাকিলে আৰু মই এটাই আহ্বান জনাওঁ আমাৰ এতিয়া ২মহীয়া এটা এৱাৰনেছ কেম্পেইন চলি আছে হোজাই ডিষ্ট্ৰিক্টত যোৱা ১৩ সঞ্জীৱ শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ শেহতীয়া কিছুমান তথ্য আগবঢ়োৱাৰ বাবে